ইয়াতে মই প্ৰথমতে দি দিছোঁ সোৱাদ অনুসৰি অলপমান বাটাৰ দি দিছোঁ, অলপমান জালুকৰ গুড়ি, অলপমান চয়া চচ, অলপমান টমেটো চচ, এইখিনি এনেদৰে মিক্স কৰি লৈছোঁ। ইয়াতে গৰম কুহুমীয়া বেছি ডাঠ কৰিলে নিহি এইটো এনেকৈ দি পেলাই এনেকুৱা শ্বেপৰ কেইটামান আৰু এনেকুৱা শ্বেপৰ কেইটামান বনাই লৈছোঁ। এতিয়া ৰেডি কৰি থোৱা ট্ৰেখনতে জালিখনতে এইখিনি ইয়াতে দি দিম। ঢাকনখন লগাই 10 মিনিট পিছত হৈ যাব। 10 মিনিট হৈ গৈছে। আপোনালোকে বনাই খাই চাবচোন।